সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ফাগুন মাহৰ 28 তাৰিখ শুক্ৰবাৰ 13 মাৰ্চ 2026 চন। আজি যিসকলৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:44:21 আৰু সূৰ্য অস্ত হ'ব 5:30:27। আজিৰ তিথি হৈছে কৃষ্ণা দশমী তিথি, অহোৰাত্ৰ, গোটেই দিনে ৰাতি থাকিব। নক্ষত্ৰ পূৰ্বহাৰা, যোগ বেতিপাত, কৰণ বনিজ। জন্মত আজি ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, গন্ধৰ্বৰ অস্থি, শুক্ৰৰ দশা। ৰাতি 1:20:21 গৰুৰ অস্থি, ৰবি দশা মিলিব। আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। ৰাতি 1:20:21 7 দিনীয়া শুভগা যোগ পাব। মৰণত কোনো দোষ নাই, কিন্তু ৰাতি 1:20:21 দুইপদ দোষ পাব। আজিৰ দিনটোত কোনো যাত্ৰা নাই। শুভ কৰ্ম হৈছে আৰোগ্য স্নান, জাতকৰ্ম, নামকৰণ, ৰত্নাদি ধাৰণ, ক্ৰয় বিক্ৰয় ইত্যাদি। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:06 পৰা 8 বজালৈকে, 10:24 পৰা 12:56 আৰু 2:31 পৰা 4:13 শুভ সময় হৈছে। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজিৰ দিনটো বৰ ভালদৰে যাব, খুব ভাল দিন। যিকোনো সমস্যাৰ আপুনি সমাধান কৰিব পাৰিব। আজি আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। মাটি বাৰী, কেছ কাছাৰী এনেকুৱা ধৰণৰ যদি কিবা সমস্যা আছে, তেনেহ'লে আপুনি সুকলমে সমাধান কৰিব পাৰিব আৰু তাত আপোনাৰ শুভফল লাভ কৰিব। আৰ্থিক আজিৰ দিনটোত আপোনাৰ ভালদৰে যাব। শাৰীৰিক কিছু সমস্যা আপোনাৰ আহিব পাৰে। যদি চিন্তা আপুনি কিছু কম কৰে, তেনেহ'লে আপোনাৰ শাৰীৰিক সমস্যাৰ কিছু উপশম পাব। প্ৰেম দাম্পত্য জীৱনত আজি শুভফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি বৰ ভাল দিন, শুভ দিন। কিবা এডমিশ্যন বা অন্য যিকোনো যদি শিক্ষা বিষয়ক কৰ্ম থাকে, তেনেহ'লে আপুনি আৰামতে আগবাঢ়িব পাৰিব, তাত নিশ্চয় শুভফল লাভ কৰিব। শুভ ৰং হৈছে বগা আৰু শুভ সংখ্যা হৈছে 6। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি আজিৰ দিনটোত কিছু আপোনাৰ সমস্যাত থাকিব আৰু সেই সমস্যাবিলাক আপুনি সমাধানৰ ক্ষেত্ৰত আপুনি নিজকে কনফিডেণ্ট ৰাখিব লাগিব। আজি আপুনি বিশেষকৈ খৰচৰ ক্ষেত্ৰত কিছু ধ্যান দিব লাগিব। যিকোনো আজিৰ দিনটোত আপুনি বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত কিছু সাৱধানতা আপুনি অৱলম্বন কৰিব লাগিব। কাৰণ আজিৰ দিনটোত আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত কিছু দুৰ্যোগ দেখা যায়। যেনেকুৱা আপোনাৰ কোনো ৰক্তপাত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সেয়েহে আপুনি যাতায়াত কৰোঁতে যাতে সাৱধানতা অৱলম্বন কৰে, সেইটো আপুনি ভালদৰে চাব। আৰ্থিক আপোনাৰ ভালদৰে যাব। কিন্তু আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যত কিছু সমস্যা আহিব পাৰে। দাম্পত্য আপোনাৰ ভালেই যাব। প্ৰেমতো আপোনাৰ আজিৰ দিনটো শুভ।
ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি বৰ ভাল দিন। আপুনি আশা নকৰাকৈ যিকোনো ফলাফল আপুনি লাভ কৰিব পাৰে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। মিথুন ৰাশিৰ আজি আপোনাৰ কোনো কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। যিসকলে চাকৰি চেঞ্জ কৰিম বুলি ভাবি আছে তেওঁলোকৰ হয়তো চাকৰি চেঞ্জ কৰাৰ এটা যোগ আহিব। প্ৰফিট হোৱা কাৰ্যত আপোনাৰ মন আগবাঢ়ি যাব। চাকৰিয়ালসকলৰ প্ৰমোশ্যন হোৱাৰ এটা ভাল যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো ভালেই যাব। দাম্পত্যত সুখ শান্তি অটুট থাকিব। প্ৰেমত কিছু টেনশ্যন থাকিব পাৰে। স্বাস্থ্য আপোনাৰ আজিৰ দিনটো ভালেই যাব, চিন্তা কৰিবলগীয়া নাই। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাল দিন। আপোনাৰ শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 6। কৰ্কট ৰাশিৰ আজিৰ দিনটো আপোনাৰ ভ্ৰমণৰ বাবে বৰ ভাল দিন। আপোনাৰ আজিৰ দিনটোত সামাজিক প্ৰতিষ্ঠা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব, আৰ্থিক লাভৱান হ'ব পাৰিব। যদিও আপোনাৰ সহকৰ্মীৰ পৰা আপুনি কিছু সাৱধানে থাকিব লাগিব। ইনভেষ্ট কৰাসকলৰ কাৰণে, যিসকলে ইনভেষ্ট কৰে ব্যৱসায়ত হওক বা শ্বেয়াৰ মাৰ্কেটত হওক বা যিয়ে নহওক ইনভেষ্ট কৰে, তেওঁলোকৰ কাৰণে ভাল দিন। তেওঁলোকে ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰিব। স্বাস্থ্য আপোনাৰ ভালদৰে থাকিব। দাম্পত্যত আজি আপুনি সুখী হ'ব পাৰিব। প্ৰেমত মতভেদ হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে অলপ সচেতন হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন, এডমিশ্যন ল'ব পাৰে বা যিকোনো শুভকৰ্ম আপুনি কৰিব পাৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 1। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ কাৰ্যত সফলতা লাভ কৰিব আজি। যি কামতে আপুনি আজি হাত দিয়ে তাতে আপুনি ছাকচেছ পাব। যিসকল ব্যক্তি ইলেক্ট্ৰিক আৰু ইলেক্ট্ৰনিক কাৰ্যৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো বিশেষ ভাল দিন, বেছি উপকৃত হ'ব পাৰিব। আৰ্থিকভাৱে আপুনি আজি লাভৱান হ'ব পাৰিব। স্বাস্থ্য আপোনাৰ ভাল বেয়াৰ মাজেদি আজিৰ দিনটোত পাৰ হ'ব। দাম্পত্যত আজিৰ দিনটোত সন্দেহৰ কাৰণে আপোনালোকৰ কিছু সমস্যা আহিব পাৰে। প্ৰেমত শুভ দিন। বিদ্যাৰ্থীসকলে আশা কৰা হিচাপে যি আশা কৰিছিল সেই আশা কৰা হিচাপে আজিৰ দিনটোত ৰিজাল্ট নাপাব। তাৰ কাৰণে হতাশ হ'ব নালাগে। কনচেনট্ৰেট বৃদ্ধি কৰক, আগবাঢ়ি যাওক। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 2। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ আজিৰ দিনটো ভালদৰেই পাৰ হ'ব। গৃহ সুখ পাব। ভাগ্য আজিৰ দিনটোত আপোনাক সংগ দিব, সহায় কৰিব ভাগ্যই। কাৰ্যক্ষেত্ৰত ভাল প্ৰদৰ্শন আপুনি কৰিব পাৰিব। আৰ্থিকভাৱে আপুনি লাভৱান হ'ব পাৰিব। যদিও কোনো ইনভেষ্ট আপুনি কৰাৰ পৰা আজি বিৰত থাকক। আৰু যদি কৰিবলগীয়াও হয় তেনেহ'লে ভাবি চিন্তি চাইহে আপুনি ইনভেষ্ট কৰিব, নহ'লে তাৰ পৰা আপুনি লোকচান হোৱাৰ সম্ভাৱনা আছে। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্য আপোনাৰ ভালদৰে যাব যদিও আপুনি খোৱা লোৱাত কিছু সচেতন হ'ব। খোৱা লোৱাত সাৱধানতা অৱলম্বন কৰিব। ফাষ্ট ফুড, জাংক ফুড এনেকুৱা ধৰণৰ খাদ্যৰ পৰা আপুনি বিৰত থাকক, কাৰণ আপোনাৰ লিভাৰ জাতীয় সমস্যাই আজি দেখা দিব পাৰে। দাম্পত্য প্ৰেমত আপোনাৰ ভাল। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত মন নবহিব পাৰে। শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 3। তুলা ৰাশিৰ আজিৰ দিনটোত মান সন্মান বৃদ্ধি পাব। মান সন্মান আপুনি ভালদৰেই পাব। বহুদিনৰ আশা, মনত যি আশা আছিল বহুদিনৰ পৰা, সেই আশা আপুনি পূৰণ কৰিব পাৰিব। যিকোনো সামগ্ৰী, ঘৰুৱা সামগ্ৰী যেনে ফাৰ্নিচাৰ, অৰ্নামেণ্টছ বা যিকোনো আপোনাৰ সামগ্ৰী আজিৰ দিনটোত ক্ৰয় কৰাৰ এটা ভাল দিন বা আপোনাৰ যোগ আছে। আৰ্থিকভাৱে আপুনি লাভৱান হ'ব পাৰিব। স্বাস্থ্যত আপুনি কিছু সাৱধান হ'ব, কাৰণ আজিৰ দিনটোত আপোনাৰ বিষৰ সমস্যাই দেখা দিব পাৰে। প্ৰেম দাম্পত্যত ভাল। ছাত্ৰ ছাত্ৰীসকলে অলপ সাৱধান হ'ব, কাৰণ বন্ধু বান্ধৱীৰ মাজত বাক বিতন্ত হৈ তাৰ পৰা
কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 4। বৃশ্চিক ৰাশিৰ আজিৰ দিনটো ভালদৰে যাব। আজিৰ দিনটোত সম্পদ বৃদ্ধি পাব, ভাগ্য আপোনাৰ সহায়ক থাকিব, ভাগ্যই আপোনাক ফুল্লি ছাপোৰ্ট কৰিব। হাতলৈ আপোনাৰ সুযোগ আহিব আৰু সেই সুযোগ আপুনি লাভ কৰাৰ কাৰণে চেষ্টা কৰিব। যিকোনো অনলাইন কাম কাজ কৰা সকলৰ কাৰণে আজিৰ দিনটো বিশেষভাৱে ভাল দিন। যিসকলে ইম্পৰ্ট এক্সপৰ্ট ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো কিছু সমস্যা হ'ব পাৰে। চাই চিতি বিজনেছত আপুনি আগবাঢ়িব। আৰ্থিক আপোনাৰ ভালদৰে যাব। আৰু যিসকলে চাকৰিৰ প্ৰত্যাশী তেওঁলোকে আজিৰ দিনটোত চাকৰি পোৱাৰ এটা ভাল যোগ দেখা যায়। স্বাস্থ্য আপোনাৰ মধ্যমীয়াভাৱে যাব। প্ৰেম দাম্পত্য জীৱনত আপুনি সুখ অনুভৱ কৰিব পাৰিব। প্ৰেম দাম্পত্য আজিৰ দিনটোত ভালদৰে যাব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। কোনো যদি এডমিশ্যন ল'বলগীয়া আছে আপোনালোকে ল'ব পাৰে। পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা ভাল হ'ব। শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 6। ধনু ৰাশিৰ আজিৰ দিনটো অলপ চাই চিতি থাকিব লাগিব, কাৰণ আজিৰ দিনটোত কৰ্মত জটিলতাৰ যুগ দেখা যায়। যিকোনো কাৰ্য কৰোঁতে তাত সমস্যাই আপোনাক দেখা দিব। মানসিক অশান্তি থাকিব আপোনাৰ, যদিও আপোনাৰ স্বাস্থ্য কিন্তু ভালদৰে যাব। কাৰ্যক্ষেত্ৰত বেছি খৰখেদা নকৰিব। কাৰ্যক্ষেত্ৰত আপুনি খৰখেদা কৰিলে আপোনাৰ নিজৰে লোকচান হ'ব। ব্যৱসায়ত আপোনাৰ লাভৱান হ'ব পাৰিব। যদিও ব্যৱসায় ক্ষেত্ৰত আপুনি মেক্সিমাম ভুল কৰাৰ সম্ভাৱনা দেখা যায়, গতিকে সাৱধানতা ল'ব। আপুনি যাতে ভুল নকৰে, ব্যৱসায়ত উন্নতি কৰিব পাৰে। ইনভেষ্ট কৰা সকলৰ কাৰণে, যিসকলে ইনভেষ্ট কৰে তেওঁলোকে আজিৰ দিনটোত বিৰত থাকিলেই ভাল। আৰু যদি ইনভেষ্ট কৰিবলগীয়া হয় তেনেহ'লে ভালদৰে চাই চিতিহে আপুনি ইনভেষ্ট কৰিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। প্ৰেমত আপোনাৰ কোনো সমস্যা নাই, দাম্পত্যত আপোনাৰ কোনো সমস্যা নাই, ভালদৰে যাব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ অনিচ্ছা আহিব পাৰে, কনচেনট্ৰেশ্যন ধৰি ৰাখক, ভাল হ'ব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 8। মকৰ ৰাশিৰ আজিৰ দিনটো বৰ ভাল দিন হিচাপে আপোনাৰ যাব। সম্পদ লাভ কৰাৰ যোগ আছে। উপাৰ্জন আপুনি বৃদ্ধি কৰিব পাৰিব আজিৰ দিনটোত, ইয়াত প্ৰবল সম্ভাৱনা আছে। কৰ্মপ্ৰাপ্তি, যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ আজিৰ দিনটোত চাকৰি হোৱাৰ দিন। প্ৰমোচনৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ প্ৰমোচন হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰুৱা প্ৰয়োজনীয় দামী বস্তু কিছু ল'ব পাৰিব, ক্ৰয় কৰিব পাৰিব। স্বাস্থ্য, প্ৰেম, দাম্পত্য আৰু শিক্ষাত ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো বৰ ভাল দিন, ভালদৰে যাব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিলে আজি ভাল ফল পাব। পুৰণা কোনো সমস্যা যদি আপোনাৰ আছিলে বা পুৰণা কোনো সমস্যা থাকে তেনেহ'লে আজি বন্ধুৰ সহায়ত আপুনি সমাধান কৰিব পাৰিব। আৰ্থিক, দাম্পত্য, প্ৰেম, স্বাস্থ্য, শিক্ষা এই গোটেইখিনি আজিৰ দিনটোত আপোনাৰ ভাল, আপুনি ভালদৰে পাৰ কৰি নিব পাৰিব। আজিৰ দিনটোত শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ আজিৰ দিনটোত প্ৰেমৰ কাৰণে অত্যন্ত শুভ দিন। আপোনাৰ আজিৰ দিনটোত আৰ্থিক আপোনাৰ ভালদৰে যাব, উন্নতি হ'ব।
আপোনাৰ খৰচৰ মাত্ৰা কিন্তু বৃদ্ধি পাব। গতিকে আপুনি আৰ্থিক ইনকামৰ হিচাপত আপুনি খৰচ কৰিবলৈ যত্ন কৰক। কৰ্মত কিছু খেলি মেলি আপোনাৰ আহিব পাৰে। সময়ত হয়তো কামখিনি আপোনাৰ হৈ নুঠিব। তাৰ কাৰণে আপুনি আপোনাৰ ছিনিয়ৰৰ পৰা বা ব্যৱসায়ীসকলে কাষ্টমাৰৰ পৰা কোনো কথা শুনিবলগীয়া হ'ব পাৰে। মানসিক চাপ আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি কাৰোবাৰ পৰা ধাৰ লোৱা বা কাৰোবাক ধাৰ দিয়া এই কাৰ্যৰ পৰা আপুনি সম্পূৰ্ণৰূপে বিৰত থাকক, নহ'লে ই পিছত আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিসকলে ইনভেষ্ট কৰে তেওঁলোকে আজিৰ দিনটোত ইনভেষ্ট নকৰাই ভাল। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ ভাল দিন নহয়। ছাত্ৰ ছাত্ৰীসকলে আজি যদি এডমিশ্যন সম্পৰ্কীয় কোনো কাম থাকে তেনেহ'লে তাৰ পৰা আপুনি বিৰত থাকক। আজিৰ দিনটোত নোলোৱাই ভাল। পঢ়া শুনাৰ প্ৰতিও আগ্ৰহ কিছু কম দেখা যাব। গতিকে কনচেনট্ৰেশ্যনটো ধৰি ৰাখক। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। শুভ ৰং, শুভ সংখ্যা। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ ভালদৰে যাওক। ধন্যবাদ।